তো বন্ধুসকল গুড মৰ্ণিং। তো ফাইনেলি আছোঁ পাছিঘাট। যোৱাকালি গুচি আহিছোঁ পাছিঘাট বন্ধুসকল। মানে কি হ'ল, ঘৰৰ ওচৰৰ দাদা এজনে ইলেক্ট্ৰিকৰ কাম কৰে। তো দাদাজনে ক'লে এনেই আছা ব'ল মোৰ লগত পাছিঘাট গাড়ী চলাই যাব লাগে, তাতে থাকবি অলপ, আমাৰ লগত লাগি চাগি দিবি, 800 টকাকৈ হাজিৰা দিম বুলি কৈছে বন্ধুসকল। তো গুচি আহিছোঁ বন্ধুসকল। মানে এইকেইদিন গাড়ীত যোৱা নাই, মেইনলি মোৰ মানে যাব মন নাই বন্ধুসকল। মই মানে অলপ মানে নাৰ্ভাছ টাইপ কিবা এটা কাৰণত হৈ আছোঁ, মানে সেইটো কাৰণে মই যাব মন যোৱা নাই। লাষ্ট টাইম মণিপুৰ গৈও মানে ভাল নালাগিল, মানে যিখিনি পইচা পাব আছিল সেইখিনি নাপালেও, মানে সেইটো কাৰণে মানে গাড়ীটো মানে মই এৰি দিছোঁ বন্ধুসকল। সেইদিনাখনে আৰু এটা মালিকে মাতিছিল মোক, এক ট্ৰিপ মাৰিছোঁ মই MCL-ৰ, বাট গাড়ীটো বহুত বেছি পুৰণা আছিল বন্ধুসকল। তো এইকেইদিন নাযাওঁ, মানে একদম ফেব্ৰুৱাৰী লাষ্টৰ মানৰ পৰাই গাড়ী ধৰিম, মানে মই ভাবি আছোঁ ভালকৈ, মানে ভাল মালিক এটাত উঠিম মানে। তো আপোনালোকক কি কৰোঁ ডেইলি লাইফষ্টাইলটো মানে মই দেখাই থাকিম বন্ধুসকল, কাৰণ আপোনালোকে মোক বহুত বেছি মৰম দিছে, বহুত বেছি ভাল লাগিছে আপোনালোকৰ মৰমখিনি পাই। মই আৰু কিছুমান কথা ক'ব আছিল, বহুত দিন মই কোৱা নাছিলোঁ। লাষ্ট টাইম মই যেতিয়া চানমাৰীত দোকান দিছিলোঁ ন, তেতিয়া ক্লাছ 9ৰ ল'ৰা এজনে আহি মোক বহুত বেছি মানে ইনস্পায়াৰ কৰিছে। মানে এনেকুৱা মানে কমেণ্ট দিলে মানে নিজৰ ভিডিঅ'ৰ ওপৰত মানে বহুত বেছি ভাল লাগে, ভিডিঅ' বনাব মন যায়, মানে বহুত বেছি মানে হেপিনেছ ফিল কৰা যায় বন্ধুসকল। ক্লাছ 9ৰ ল'ৰা এটাই মোক মোৰ ভিডিঅ' চাই ইনস্পায়াৰ হোৱা বুলি কৈছে, বহুত বেছি ভাল লাগিছে। কি নাৰেংগী পাব্লিক স্কুলত পঢ়ে ল'ৰাজন, ভাল ল'ৰা। কৈছে দাদা আপুনি যিখিনি কয় মানে ৰিয়েল কয়, আজিকালি দিনত মানে ৰিয়েলটো খুব কম, মানে ৰিয়েলটো পূৰা কমি গৈছে বুলি কৈছে। বাট বহুত বেছি ভাল লাগিছে। থেংক ইউ ছ' মাছ ভাইটি, তুমি যে মোক ইমানখিনি কৈছা, সেইটো কাৰণে বহুত বেছি ধন্যবাদ। তো বন্ধুসকল নাহিলেও হয় ট্ৰিপটোত, 6 দিন লাগিব বুলি কৈছে। মোৰ আদিতিৰ বাৰ্থডেও আহি আছে 1 জানুৱাৰী 2015, 01/01/01। মই 1 তাৰিখে মোৰ গড গিফ্ট পাইছোঁ, ভগৱান আদিতি বৰ্মনক পাইছোঁ। বহুত বেছি ভাল পাওঁ। আৰু বন্ধুসকল মই একো কামতে লাজ নকৰোঁ, মই বহুত বেছি মানে ষ্ট্ৰাগল কৰিছোঁ লাইফত। আপোনালোকক কৈ দিওঁ আজি, মোৰ দেউতা বহুত সৰুতে ঢুকাইছে, আৰু মই নিজকে বহুত বেক কৰিছোঁ বন্ধুসকল। মই বহুত বেছি বেয়া আছিলোঁ। 2011তে মই জেল খাইছোঁ। জেল খোৱাৰ দিনাতো মই ভাবছোঁ মোৰ জীৱন শেষ, জেলৰ ভিতৰত মই ভাবছোঁ মোৰ জীৱন শেষ, কিন্তু মই হাৰ মনা নাই। তাৰপিছত আহিছোঁ, আহি 2012ত মোৰ মিছেছৰ লগত, মানে মোৰ গাৰ্লফ্ৰেণ্ড আছিল মণি, লক্ষ্মী বৰ্মন, বিয়া চিয়া পাতিছোঁ 2015ত। ভগৱানে মোক এটা ছোৱালী দিছে। তাৰপিছত মই পূৰা চিধা হৈ গৈছোঁ বন্ধুসকল, ভালকৈ কাম কৰিছোঁ, পূৰা বিন্দাছ নিজৰ লাইফষ্টাইলটো মেইনটেইন কৰিছোঁ। আৰু 24ত মোৰ কি মন গ'ল, মই ভিডিঅ' বনাম বুলি ভাবিলোঁ। তো সেইটো কাৰণে মোক দাদা এজনে ইনস্পায়াৰ কৰিছে যে তইতো ইমান দূৰ ঘূৰি থাকা, তো সেইটো কাৰণে তই ভিডিঅ' বনা। তো মই ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ বন্ধুসকল। তো ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰি আজি ছাকচেছ বুলি ক'লেও ভুল নহ'ব বন্ধুসকল। মই $97 মোৰ একাউণ্টত আছে এতিয়া, ফেচবুক একাউণ্টত। $100 পিছত মই পাম, মানে বহুত বেছি ভাল লাগিছে। আপোনালোকে ইমানখিনি মৰম দিছে, তো সেইটো কাৰণে বহুত বহুত ধন্যবাদ বন্ধুসকল। আৰু মই য'তে যাওঁ, যি কৰোঁ, দিনটো য'ত থাকোঁ, যি কৰোঁ, আপোনালোকক কিবা হ'লেও মানে মই মানে ইনফৰমেশ্যনটো দি থাকিম, মই আছোঁ জিন্দা মানে। তো বন্ধুসকল, মানুহে জীৱনত কেতিয়াও বেয়া কাম নকৰিব, বেয়া কাম কৰিলে মানে পৰিণতি পিছত ভুগিব লাগিব। আপোনালোকে 22-23 বা 20ৰ পিছত আপোনালোকে ফিল নকৰে, যেতিয়া আপোনালোকৰ 30+ হৈ যাব ন। এতিয়া মোৰ 36 ৰানিং, তো মই এতিয়া আই কেন ফিল, মই এতিয়া ফিল কৰিছোঁ যে জীৱনত বেয়া কাম কৰিব নালাগে, মা দেউতাৰ কথা শুনিব লাগে, ভালকৈ পঢ়া পাতি কৰিব লাগে, আৰু নিজৰ লাইফটোত বেছি ফ'কাছ দিব লাগে, যে ডাঙৰ হৈ কি কৰিম, কি খাম, কেনেকুৱা থাকিম, কি গাড়ী কিনিম, কি বাইক কিনিম। ময়ো বাইক কিনিছোঁ 2015ত, কিন্তু এইটো ডাঙৰ কথা নহয় বন্ধুসকল। কিন্তু মানুহ জীৱনত ভাল হ'ব লাগে, বহুত বেছি ভাল হ'ব লাগে, ভালকৈ পঢ়া শুনা কৰিব লাগে, মা দেউতাৰ কথা ক'ব লাগে। আৰু এইখিনিয়ে ক'লোঁ, আৰু কি ক'ম। আৰু আপোনালোকে বহুত বেছি মৰম দিছে, বহুত ভাল লাগিছে। এনেকৈ চাব ভিডিঅ'বিলাক, দিম গাড়ীৰ ভিডিঅ', আপোনালোকে টেনশ্যন নল'ব। মই যাম গাড়ীত, বেক কৰিম, চিন্তা নকৰিব। আছোঁ জিন্দা এতিয়া, টাইগাৰ। আদিতিৰ বাৰ্থডে যাওঁ, অলপ ঘৰুৱা পাৰ্চনেল কামো আছে মোৰ, কৰি চৰি বিন্দাছ আপোনালোকক মানে আপডেট দি থাকিম। আৰু ফেব্ৰুৱাৰী 1 তাৰিখে মোৰ গাঁৱত মেলা আছে, সৰ্থেবাৰী, তাতে মই ষ্টল লগাম বুলি ভাবি আছোঁ ফাষ্টফুডৰ। চাওঁ কি কৰোঁ, আপোনালোকক নিশ্চয় জনাম। তো আছোঁ এতিয়া বৰ্তমান পাছিঘাট। এনে থকাতকৈ বন্ধুসকল, বহি 5,000 টকা পাম, 6 দিন থাকিব বুলি কৈছে। 4800 টকা পাম, 8 × 48 তো আৰামছে মোৰ আদিতিৰ কেক চেকানৰ পইচা হৈ যাব বন্ধুসকল। তো কাম কৰোঁ, হেপী ৰহো। বাকী ফ্ৰডবাজি বুঢ়বাবিলাকে ফ্ৰড কাম কৰে, লিগেল কাম কৰিব লাগে, হেপী থাকিব লাগে। ময়ো ফ্ৰড কাম কৰিছোঁ জীৱনত, কৰি কিনে মই আজি পস্তাই আছোঁ। 2011তে জেল খাই জীৱন বৰবাদ হৈ গৈছোঁ।
মোৰ টেটু চেটু নাছিল বন্ধুসকল, মই বনাইছোঁ ৰিচেণ্ট। টেটু চেটু মোৰ নাছিল এইবিলাক, মোৰ পূৰা ক্লিন আছিল। মোৰ একদম মনৰ পৰা কৈছোঁ, মই ডিফেন্সত যাব মোৰ বহুত বেছি ইচ্ছা আছিল। আই লাইক ইণ্ডিয়ান আৰ্মি, আই লাইক মাই ইণ্ডিয়ান ফ'ৰ্চ, এনি ফ'ৰ্চ। বাই বাই বন্ধুসকল, গুড মৰ্ণিং। আছোঁ পাছিঘাটত, এনেই বহি আছোঁ আৰু টাইম পাছ।